নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ পক্ষত ৰায় আৰু বৰ্তমান সময়ত 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ পিছতে উজনি অসমত চলিব বুলডোজাৰ একচন উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায় দিছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান জাননী জাৰি কৰা হৈছে ইতিমধ্যে জাননী জাৰি কৰা হৈছে আৰু তাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰী উজনি অসমৰ কেইবাটাও স্থানত চলিব উচ্ছেদ অভিযান ক'ত চলিব উচ্ছেদ লৈ আহিছো খবিখি জনাইছো টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ উচ্চতম ন্যায়ালয়ৰ চৰকাৰৰ পক্ষত ৰায়দান উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায়দান দিছে আৰু উচ্ছেদ চলোৱা হ'ব এসপ্তাহৰ ভিতৰত উজনি অসমত চলিব উচ্ছেদ ডাঙৰ খবৰ আহি পৰিছে উজনি অসমৰ কেইবাটাও প্ৰান্তত উচ্ছেদ চলোৱা হ'ব গোলাঘাটৰ মেৰাপানীত চলিব উচ্ছেদ অভিযান গোলাঘাটৰ মেৰাপানীত পুনৰ চলিব উচ্ছেদ অভিযান 7 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে 7 দিনৰ সময়সীমা বান্ধি দিছে আৰু 7 দিনৰ পিছতেই বুলডোজাৰ একচন হ'ব বুলডোজাৰে ধূলিচ্ছাত কৰিব বেদখলকাৰীৰ বাসগৃহ উচ্চতম ন্যায়ালয়ে চৰকাৰৰ বন বিভাগৰ পক্ষত ৰায়দান দিছে আৰু উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই 21 ফেব্ৰুৱাৰীত বন বিভাগে গ্ৰহণ কৰিছে কঠোৰ স্থিতি মেঘেৰী বিলৰ 59টা পৰিয়ালক বাসগৃহ খালী কৰাৰ কাৰণে জাননী প্ৰেৰণ কৰা হৈছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে 7 দিনৰ ভিতৰত বেদখলকৃত ভূমি খালী কৰিব লাগিব বেদখলকাৰীয়ে যদিহে খালী নকৰে তেন্তে কঠোৰ হ'ব প্ৰশাসন আৰু এনেকৈ সাজু কৰা হৈছে বৃহৎ আৰক্ষীৰ দল আৰু উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায় দিছে আৰু তাৰ পিছতেই 7 দিনৰ সময়সীমা বান্ধি দিছে 7 দিন তাৰ পিছতেই চলিব বুলডোজাৰ একচন কোনো দয়া নাই ক্ষমা নাই নীতি বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিব উচ্ছেদ অভিযান নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উচ্ছেদৰ কাৰণে সাজু হৈছে চৰকাৰ দিনে নিশাই উচ্ছেদ চলোৱা হ'ব কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় এইবাৰ স্থান হৈছে গোলাঘাটৰ মেৰাপানীৰ নেঘেৰী বিলত চলিব উচ্ছেদ অভিযান আৰু হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিব উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায়দান দিছে ৰায়দানৰ পিছতে উজনি অসমত উচ্ছেদৰ ঘণ্টা বাজিছে 7 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে আৰু ঘৰে ঘৰে জাননী আৰি দিয়া হৈছে আৰু তাৰ পিছতেই চলিব বুলডোজাৰ একচন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় এনেকৈ প্ৰত্যেকটো ঘৰত আৰি দিছে জাননী স্পষ্টকৈ কৈছে 7 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব যদি ঘৰ খালী কৰা নহয় তেন্তে ভাঙি দিয়া হ'ব এয়া হৈছে উচ্চতম ন্যায়ালয়ৰ ৰায়দান আৰু তাৰ পিছতেই কঠোৰ হৈছে ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় একাংশ বেদখলকাৰীয়ে যি ধৰণে অসমত গ্ৰাস কৰি আহিছে তাক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু বৰ্তমান এনেকৈ আৰক্ষী প্ৰশাসন সাজু হৈছে বুলডোজাৰ সাজু কৰা হৈছে দীঘলীয়া শাৰী বুলডোজাৰৰ চৰকাৰী হালধীয়া বুলডোজাৰ দেখিবলৈ পোৱা গৈছে আৰু স্পষ্টকৈ কৈছে 7 দিনৰ ভিতৰত ঘৰ খালী কৰিব লাগিব বেদখলকাৰীয়ে যদি 7 দিনৰ ভিতৰত ঘৰ খালী নকৰে তেন্তে কঠোৰ হ'ব চৰকাৰে স্পষ্টকৈ এই কথা দেখিবলৈ পোৱা গৈছে 59টা পৰিয়াললৈ জাননী প্ৰেৰণ কৰা হৈছে 59টা পৰিয়ালত উচ্ছেদ চলোৱা হ'ব সকলোৰে ঘৰ ভাঙি দিয়া হ'ব কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহয় 59টা পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কিন্তু উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষত ৰায়দান দিছে উচ্ছেদ চলিব গতিকে যিসকল ভাবিছে উচ্ছেদ নচলে বুলি তেওঁলোকৰ কাৰণে বেয়া খবৰ বিশেষকৈ বেদখলকাৰীৰ কাৰণে বেয়া খবৰ আহিছে ৰাজ্যত তেওঁলোকৰ থাকিবলৈ স্থান নাইকিয়া হ'ব মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছিল অসমত বেদখলকাৰীৰ স্থান নাই গতিকে এতিয়া য'তেই নহওক ত'তেই চলিব উচ্ছেদ অভিযান কোনো ঠাইতে বেদখলকাৰীয়ে দখল কৰিব নোৱাৰিব ভূমি আৰু বৰ্তমান সময়ত উজনি অসমৰ কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিব শীঘ্ৰে চলিব উচ্ছেদ অভিযান ডাঙৰ খবৰ আহিছে গোলাঘাটৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান শেহতীয়াকৈ গোলাঘাটৰ উৰিয়াম ঘাটত একাংশ বেদখলকাৰীয়ে কি ধৰণে অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে সকলোৱে দেখিছিলে উৰিয়াম ঘাটত একাংশ বেদখলকাৰীয়ে লাখ লাখ বিঘা ভূমি দখল কৰিছিলে আৰু তাত তামোলৰ খেতি কৰি অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰা দেখিবলৈ পোৱা গৈছিল আৰু এনেকৈ একাংশ বেদখলকাৰীয়ে নিজৰ ঠাইত অসমীয়াৰ ঠাইত চৰকাৰী ভূমি দখল কৰি অৰ্থনীতি দখল কৰিছে তেওঁলোকে যাৰ ফলত অসমীয়া লোক বিপদত পৰিছে আৰু বৰ্তমান সময়ত বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ
কঠোৰ হৈছে প্ৰশাসন তাৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়েও ৰায় প্ৰদান কৰিছে চৰকাৰৰ পক্ষত আৰু এতিয়া হাহাকাৰ লাগিছে বেদখলকাৰী বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰী ভূমিত বাস কৰি আহিছে চৰকাৰী ভূমি দখল কৰি আহিছিলে আৰু বৰ্তমান তেওঁলোকক খেদি পঠিওৱা হ'ব 7 দিনৰ সময়সীমা দিয়া হৈছে ঘৰে ঘৰে জাননী আৰি দিয়া হৈছে আৰু 7 দিনৰ পিছতেই চৰকাৰে আৰম্ভ কৰিব বুলডোজাৰ একচন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় চৰকাৰে স্পষ্টকৈ কৈছে আমি এওঁলোকৰ কাৰণে চিন্তা কৰিবলগীয়া নাই বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক অসমত স্থান নাই বুলি উল্লেখ কৰিছে আৰু বৰ্তমান এনেকৈ মোতায়েন কৰা হৈছে আৰক্ষী বাহিনী 7 দিনৰ পিছতে চলিব বুলডোজাৰ একচন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় চৰকাৰে স্পষ্টকৈ কৈছে আৰু বেদখলকাৰী হাহাকাৰ লাগিছে চিঞৰি চিঞৰি কান্দিছে হাহাকাৰ কৰিবলগীয়া হৈছে কিয়নো বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আহিছিলে চৰকাৰী ভূমিত খেতি কৰি আহিছিলে আৰু বৰ্তমান ৰাজ্য চৰকাৰে তেওঁলোকক উচ্ছেদ কৰাব আৰু এনেকৈ চলিব উজনি অসমত উচ্ছেদ অভিযান উজনি অসমৰ কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিব দেখিবলৈ পোৱা গৈছিলে বিগত বৰ্ষত কেইবাটাও স্থানৰ উচ্ছেদ অভিযান চলিছিলে গোৱালপাৰাৰ পৰা আৰম্ভ কৰি উজনি অসমৰ লখিমপুৰ পৰ্যন্ত উচ্ছেদ অভিযান চলিছিলে বৰাক উপত্যকা মধ্য অসম সকলোতে উচ্ছেদ হোৱা দেখিবলৈ পোৱা গৈছিলে আৰু বৰ্তমান সময়ত ৰাজ্যৰ কেইবাটাও প্ৰান্তত উচ্ছেদ চলি আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰ চলিব উচ্ছেদ অভিযান 7 দিন আছে 7 দিনৰ ভিতৰতে ঘৰ খালী কৰিব লাগিব যদি ঘৰ খালী নকৰে তেনে ধুইচ্ছাত হৈ পৰিব বেদখলকাৰীৰ ঘৰ এয়া চৰকাৰৰ পোনপটীয়া হুংকাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় আৰু উচ্চতম ন্যায়ালয়ে চৰকাৰৰ পক্ষৰ ৰায় দিছে গতিকে বেদখলকাৰীৰ কতোৱেই শান্তি নাই আৰু এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বেদখলকাৰীয়ে আৰু মাত্ৰ কেইদিনমান আছে কেইদিনমানৰ পিছতে উজনি অসম কঁপি উঠিব উজনি অসমৰ কেইবাটাও প্ৰান্ত কঁপি উঠিব বুলডোজাৰৰ শব্দত পুনৰ শুনিবলৈ পোৱা যাব বুলডোজাৰৰ গৰ্জন শুনিবলৈ পোৱা যাব হাহাকাৰ হ'ব এফালৰ পৰা সকলো ঘৰ ভাঙি দিয়া হ'ব পুনৰ গৰ্জন শুনিবলৈ পোৱা যাব আৰু এনেকৈ হাহাকাৰ কৰিবলগীয়া হৈছে বেদখলকাৰীয়ে চিন্তাত পৰিছে বেদখলকাৰী কিয়নো বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আহিছিলে চৰকাৰী ভূমিত খেতি কৰি আহিছিলে আৰু অসমীয়াৰ অৰ্থনীতি গ্ৰাস কৰিছিলে এক প্ৰকাৰে আৰু বৰ্তমান সময়ত গোলাঘাটত পুনৰ চলিব উচ্ছেদ অভিযান গোলাঘাটৰ মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদ অভিযান চলিব শেহতীয়াকৈ উৰিয়ান ঘাটত কেইবা বিঘা ভূমিত উচ্ছেদ অভিযান চলিছিলে আৰু উৰিয়ান ঘাটৰ পিছত এইবাৰ লক্ষ্য হৈছে মেৰাপানীৰ কেইবাটাও স্থানত একাংশ বেদখলকাৰীয়ে দখল কৰি আছে যাৰ কাৰণে চৰকাৰ চিন্তিত হৈ পৰিছে সাজু কৰা হৈছে বুলডোজাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহয় চৰকাৰে স্পষ্টকৈ কৈছে আমাৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলগীয়া কোনো নাই বেদখলকাৰীক ৰঙা চকু দেখুৱাইছে চৰকাৰে আৰু বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক বুলি মন্তব্য কৰিছিল চৰকাৰে বৰ্তমান এনেকৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে আৰু এতিয়া উচ্চতম ন্যায়ালয়েও চৰকাৰৰ পক্ষৰ ৰায় দিছে আৰু শীঘ্ৰেই উচ্ছেদ অভিযান চলিব কেইবাটাও প্ৰান্তত উচ্ছেদ অভিযান চলিব হাহাকাৰ কৰিবলগীয়া হৈছে বেদখলকাৰীয়ে চিঞৰি চিঞৰি তৎ পোৱা নাই কিয়নো বছৰ বছৰ ধৰি তেওঁলোকে চৰকাৰী ভূমি দখল কৰি আহিছিলে আৰু বৰ্তমান 7 দিন দিছে 7 দিনৰ পিছতেই বুলডোজাৰ একচন হ'ব হাহাকাৰ বেদখলকাৰী আমাৰ ওচৰত ভাষ্য আছে ভাষ্য দেখাই লোৱাৰ চেষ্টা কৰিছোঁ চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰিবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল সেইমতে ইয়াৰ পৰা 144টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল কিন্তু তাৰপিছত যি ইয়াৰ কিছু সংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে সেইমতে আজি আমি আহি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে বেটেলিয়ানৰ আছে পুলিচৰ আছে প্ৰশাসন বিভাগৰ মানুহ আছে সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয় কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনেই সময় পাব গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে
তাৰপিছত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে গোটেইকেইঘৰে তেওঁলোকক দিয়া হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল। সেইমতে ইয়াৰ পৰা 144টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল। কিন্তু তাৰপিছত ইয়াৰে কিছুসংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে। তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে। সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে। সেইমতে আজি আমি আহি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ। কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে। আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে, বেটেলিয়ানৰ আছে, পুলিচৰ আছে, প্ৰশাসন বিভাগৰ মানুহ আছে। সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ। এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে? এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি। তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব। সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয়। কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনেই সময় পাব। গোলাঘাট জিলাৰ ভিতৰত আমাৰ নাওজান অঞ্চলতো আজি তেনেকৈ নটিচ দিয়া হৈছে। তাত ইতিমধ্যে নটিচ দিয়া কাম প্ৰায় শেষেই হৈছে। তাৰপিছত যিহেতু তাত 11 ঘৰ পৰিয়াল আছিলে গোটেইকেইঘৰে তেওঁলোকক দিয়া হৈছে। চৰকাৰৰ নিৰ্দেশ অনুসৰি যোৱা 2025 চনৰ 24 তাৰিখে এই এলেকাত নিঘেৰবিল এলেকাত উচ্ছেদৰ কাৰ্যসূচী চলোৱাৰ বাবে নটিচ জাৰি কৰা হৈছিল। সেইমতে ইয়াৰ পৰা 144টা ঘৰ ইতিমধ্যে তেওঁলোকে অবৈধ বুলি ভাবি এভেকশ্যন কৰি ঘৰবিলাক ভাঙি দি উঠাই দিয়া হৈছিল। কিন্তু তাৰপিছত ইয়াৰে কিছুসংখ্যক মানুহ প্ৰায় 59 ঘৰ মানুহে তেওঁলোকে হাইকোৰ্ট কৰি ঘৰখিনি ৰখাৰ কাৰণে হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ উলিয়াইছিলে। তাৰ ওপৰত এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিয়াৰ পাছত তাৰ পুনৰ সুপ্ৰিম কোৰ্টলৈ তেওঁলোক গৈছিলে। সুপ্ৰিম কোৰ্টে এটা নিৰ্দেশনা দিছে যে এতিয়া পুনৰ তেওঁলোকক এখন নটিচ জাৰি কৰিব লাগে। সেইমতে আজি আমি আহি ইয়াত নটিচ জাৰি কৰিবলৈ আহিছোঁ। কিন্তু তেওঁলোকৰ ইয়াত থকা মানুহসকলে নটিচখিনি নিজে স্বাক্ষৰ কৰি মানে ৰিচিভ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছে। সেইকাৰণে আমি তেওঁলোকৰ প্ৰত্যেকৰ যিমানবিলাক হাইকোৰ্টৰ অৰ্ডাৰৰ ষ্টে হৈ থকা ঘৰ আছিলে প্ৰত্যেক ঘৰৰ দুৱাৰত বা ঘৰৰ বেৰত তেওঁলোকৰ নটিচসমূহ লগাই দিয়াৰ ব্যৱস্থা কৰি আজি আমি এই কাৰ্যসূচী চলাই আছোঁ বৰ্তমানলৈকে। আমাৰ লগত সহযোগ কৰি আছে CRPF পাৰ্টি আছে, বেটেলিয়ানৰ আছে, পুলিচৰ আছে, প্ৰশাসন বিভাগৰ মানুহ আছে। সকলোৱে মিলি এই কাৰ্যসূচীটো আমি চলাই আছোঁ। এতিয়া পুনৰ কিমান দিনৰ সময়সীমা দিছে? এওঁলোকক এতিয়া প্ৰথমতেতো এসপ্তাহৰ সময় দিয়ে কোৰ্টৰ নিয়ম অনুসৰি। তেওঁলোকে যদি তাৰপিছত কিবা ব্যৱস্থা লয় তেতিয়ালৈকে তেওঁলোকে টাইম এক্সটেনশ্যন কৰিব পাৰিব। সেইটো তেওঁলোকৰ কথা আৰু সেইটো আমাৰ নহয়। কিন্তু যদি নকৰে তেতিয়া ডিপাৰ্টমেণ্টৰভাৱে 7 দিনেই সময় পাব।